বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ কথাখিনি আমি পাতি আছোঁ আৰু এই মুহূৰ্তত জনকপুৰৰ এটা এজেঞ্চিত আছোঁ আৰু এজেঞ্চিটোৰ অকণমান মই পৰিৱেশটো প্ৰথমে মই ND24 দৰ্শকসকলক দেখাই লওঁ। আজি যিহেতু মে' দিৱস গতিকে মে' দিৱসৰ বাবে আজি কিছু এজেঞ্চি বন্ধ আছে, কিন্তু আজিৰ দিনটোত যিটো খবৰ যে বাণিজ্যিক চিলিণ্ডাৰৰ দাম 993 টকালৈ বৃদ্ধি হৈছে আৰু তাৰ বিপৰীতে আমি যদি চাওঁ 5 কিলো ওজনৰ যিটো চিলিণ্ডাৰ সেই চিলিণ্ডাৰৰ দামো এই মুহূৰ্তত 261 টকালৈ বৃদ্ধি হৈছে। গতিকে মোৰ সন্মুখত কিছু এই মুহূৰ্তত চিলিণ্ডাৰ আছে, গতিকে সেই চিলিণ্ডাৰৰ মই যিহেতু এজেঞ্চিটোতে যিহেতু মই আছোঁ, গতিকে এই মুহূৰ্তত দেখাইছোঁ এইটো হ'ল 5 কিলো ওজনৰ বাণিজ্যিক চিলিণ্ডাৰ আৰু এই চিলিণ্ডাৰটো যদি আপুনি যদি চাই আজিৰ তাৰিখত 261 টকালৈ এই চিলিণ্ডাৰৰ দাম বৃদ্ধি হৈছে। আৰু তাৰ বিপৰীতে আপুনি যদি চাই যিটো 19 কিলো ওজনৰ যিটো চিলিণ্ডাৰ সেই 19 কিলোৰ চিলিণ্ডাৰটো কিন্তু যথেষ্ট দাম বৃদ্ধি হৈছে 993 টকালৈ, প্ৰায় 1000 টকালৈ বৃদ্ধি হৈছে সেই চিলিণ্ডাৰৰ মূল্য। গতিকে 100 টকা 200 টকা নহয়, প্ৰায় 1000 টকালৈ বৃদ্ধি হৈছে এই 19 কেজি ওজনৰ যিটো চিলিণ্ডাৰ। গতিকে মোৰ লগত এজেঞ্চি দাদাজন আছে, অকণমান কথা পাতিবলৈ চেষ্টা কৰিম। আজিৰ দিনটোত এটা বেয়া খবৰ বুলিয়ে ক'ব লাগিব যে আকৌ চিলিণ্ডাৰৰ দাম বৃদ্ধি হৈছে, বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি হৈ পেলাই 1000 টকালৈ বৃদ্ধি হৈছেগৈ। অকণমান আপডেটখিনি আজি অকণমান জানিব বিচাৰিম। এইটো আজি মানে কি হৈছে 19 কেজি চিলিণ্ডাৰটো আপোনাৰ 993 টকা বাঢ়িছে আৰু 5 কেজিটো বাঢ়িছে আপোনাৰ 263 বাঢ়িছে। তাৰ কাৰণে আগতে কাৰ্ডত আপোনাৰ 607 টকাত পাই আছিলে 5 কেজিটো, কিন্তু কাষ্টমাৰে এতিয়া যদি আপোনাৰ 900 টকা ইমান দিব লাগে তেতিয়া অলপ অসুবিধা হয়। 3291 টকা 91 টকা, গতিকে কমাৰ্চিয়েলতো 900 কিমান টকা বাঢ়িছে। চিলিণ্ডাৰৰ নাটনি এতিয়া আপোনাৰ দোকানবিলাকে ইমান দামত কিনি নি সিহঁতৰ মানে বেপাৰ বাণিজ্য চলোৱা বহুত অসুবিধা হ'ব। সিহঁতে বস্তুবিলাকৰ দাম বঢ়াব লাগিব, চিলিণ্ডাৰৰ দাম বঢ়াৰ লগে লগে সিহঁতৰ বস্তুৰ দাম বঢ়াব লাগিব। কিছু হোটেল ৰেষ্টুৰেণ্ট বন্ধও হৈ গৈছে, বহুত হোটেল ৰেষ্টুৰেণ্ট বৰ্তমানটো বন্ধই হৈ পৰিছে, কাৰণ সিহঁতে চিলিণ্ডাৰ পোৱা নাই, কাৰণ বহুতে কাৰ্ড নোহোৱাকৈ চলি আছিলে। মানে কমাৰ্চিয়েলৰ কোনো লিমিট নাছিলতো, য'তে ইচ্ছা তাত কিনিব পাৰিছিলে কমাৰ্চিয়েল চিলিণ্ডাৰটো। সেইকাৰণে এতিয়া সিহঁতে নোপোৱা হৈ পৰিছে, তাৰে কাৰণে দোকানবিলাক বন্ধ হৈ পৰিছে। গতিকে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। মই সেই মই অকণমান পৰিৱেশটো দেখাইছোঁ। এই মুহূৰ্তত মই যিটো চিলিণ্ডাৰ দেখিছোঁ এইটো হ'ল 5 কিলো ওজনৰ চিলিণ্ডাৰ আৰু এই চিলিণ্ডাৰটো আপুনি যদি চাই আজিৰ তাৰিখত আপুনি 261 টকালৈ বৃদ্ধি হৈছে। গতিকে ভাবক যে প্ৰতিটো চিলিণ্ডাৰ আমি দেখিছোঁ মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত অসমত বিশেষকৈ ইয়াৰ যথেষ্ট প্ৰভাৱ পৰিছে আৰু এয়াই তাৰ প্ৰতিফলন। এই মুহূৰ্তত মোৰ সতীৰ্থ দিব্য আছে, দিব্যই পৰিৱেশ দেখাইছে আৰু প্ৰতিটো চিলিণ্ডাৰ সেয়া লাগিলে ঘৰুৱা চিলিণ্ডাৰো কিন্তু একে সময়তে যথেষ্ট এই মুহূৰ্তত দাম বৃদ্ধি হৈছে। আৰু আজিৰ দিনটোত আমি যদি চাওঁ বাণিজ্যিক চিলিণ্ডাৰৰ দাম প্ৰতিটো চিলিণ্ডাৰত 100 টকা 200 টকা নহয়, প্ৰায় 993 টকালৈ অৰ্থাৎ 1000 টকালৈ বৃদ্ধি হৈছে এটা চিলিণ্ডাৰৰ মূল্য। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।